নমস্কাৰ জনালোঁ সকলোলৈকে। আহকচোন আজি দুটা মাছৰ থলুৱা ৰেচিপি লৈ আহিছোঁ। মইনো কেনেকৈ বনালোঁ চাওঁ আহক। প্ৰথমতে মই মাছৰ তেল বেঙেনাৰ সৈতে বনাম। তাৰ বাবে মই কেৰাহীখন গৰম কৰি ল'লোঁ আৰু তাত পিঁয়াজ আৰু জলকীয়া দি ভাজি লৈছোঁ। তাৰপিছত মই মাছৰ তেলখিনি দি অলপ সময়ৰ কাৰণে গেছৰ ফ্লেমটো ল' কৰি ভাজি ল'ম। এতিয়া আমি বেঙেনাখিনি দি দিম। তাত আপোনালোকে নিমখ আৰু হালধি পৰিমাণ অনুযায়ী দিব। মাছৰ তেলখিনিৰ পৰা অলপ তেল ওলোৱাৰ পিছতেই আমি বেঙেনাখিনি দিম আৰু এইখিনি ভাজি ল'ব ভালদৰে। ভাজি লৈ নিমখ হালধিৰ পৰিমাণমতে দিব আৰু যেতিয়াৰ পৰা দেখিব তাৰ পৰা তেল অলপ ওলাইছে তেতিয়া এইখিনি হৈ যোৱা বুলি গম পাব আৰু এইখিনি নমাই থ'ব। এতিয়া আহকচোন আমি খুতৰীয়া শাকৰ সৈতে মাছৰ ৰেচিপিটো প্ৰস্তুত কৰোঁ। আৰু কেৰাহীত গৰম হোৱাৰ লগে লগে তেল দি দিলোঁ, তাত পাঁচফোৰণ শুকান জলকীয়া দিলোঁ আৰু এতিয়া আমি প্ৰথমতে শাকখিনি দিম। বিলাহীটো মই অলপ পিছত দিওঁ, গতিকে বিলাহীখিনি পিছত দিম। আৰু পৰিমাণ মতে সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিম। এতিয়া লাহে লাহে শাকখিনি ভাজিম আৰু অলপ সিজাৰ পিছতেই আমি বিলাহীখিনি দি দিম। বিলাহীখিনি দিয়াৰ পিছত সম্পূৰ্ণৰূপে ভাজি লৈ পেলাই মই ঢাকোন মাৰি দিম। ঢাকোন মাৰি দি 5 মিনিট হোৱাৰ পিছত উঠাই আপুনি গৰম পানী দি দিব পাৰে। গৰম পানী দিলে মাছৰ তৰকাৰীখনৰ সোৱাদটো দুগুণ বাঢ়ি যায় আৰু তৰকাৰীখিনি উতল অহাৰ লগে লগে মই মাছ কেইপিচ দি দিলোঁ আৰু চাওকচোন আমাৰ দুপৰীয়াৰ আহাৰ ৰেডি হৈ গ'ল। দালি আছে, তাত খুতৰীয়া শাকৰ মাছৰ জোল আছে, মূলা আলু ভাজি আছে আৰু লগতে বেঙেনাৰ সৈতে মাছৰ তেল। আপোনালোকে জনাবলৈ নাপাহৰিব মোক ৰেচিপিবোৰ কেনেকুৱা লাগিল।